গোলাঘাট চহৰৰ মাজমজিয়াত থকা বিনায়ক হোটেলৰ সভাগৃহত আজি সৌদ অসম নাথযোগী ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা আৰু শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হয়। সংগঠনটোৰ যোৰহাট জিলা সমিতিৰ মহিলা সন্মিলনীৰ সভানেত্ৰী ফুলমণি বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ৰাজীৱ নাথক সভাপতি, জ্যোতি বিকাশ নাথক সম্পাদক, মৃণাল নাথক কোষাধ্যক্ষ হিচাপে লৈ গঠিত ৩১জনীয়া গোলাঘাট জিলা সমিতিখনে শপত গ্ৰহণ কৰে। সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে। গোলাঘাটৰ পৰা জীৱন গগৈৰ প্ৰতিবেদন, অৰুণোদয় আছাম। আজি গোলাঘাট জিলাৰ সৌদ অসম নাথযোগীৰ ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ যি শপত গ্ৰহণ অনুষ্ঠান তাত উপস্থিত আছোঁ। মই প্ৰাদেশিক মহিলা সন্মিলনীৰ উপসভানেত্ৰী শ্ৰীমতী ফুলমণি বৰা আৰু যোৰহাট মহিলা সন্মিলনীৰ নাথযোগী মহিলা সন্মিলনীৰ সভানেত্ৰী হিচাপে মই আজি উপস্থিত আছোঁ। শপত গ্ৰহণ অনুষ্ঠানত থাকি ভাল লাগিছে। ইয়াতে যোৰহাট গোলাঘাট ডিষ্ট্ৰিক্টৰ গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলৰ চাৰিটা আঞ্চলিকৰ ইয়াত সদস্য যুৱ ছাত্ৰ পৰিষদৰ ছাত্ৰ সন্থাৰ সদস্য ইয়াত সমবেত হৈছে আৰু ইয়াতে বিভিন্ন দিশ আলোচনা কৰা হৈছে। আমাৰ নাথযোগীসকলৰ বিভিন্ন সমস্যাৰ কথা ইয়াত আলোচনা কৰা হৈছে আৰু গোলাঘাট ডিষ্ট্ৰিক্টত কেনেকৈ আমি গোটেইখিনি মানুহ একেলগ হৈ পেলাই কেনেকৈ গোলাঘাট ডিষ্ট্ৰিক্টৰ নাথ জাতিটোক আমি আগবঢ়াই নিব পাৰোঁ তাৰ কথা আমি বিভিন্ন ধৰণে আলোচনা কৰি ইয়াতে সমবেত হৈছোঁ। আৰু মই যিহেতু যোৰহাটৰ পৰা আহিছোঁ, ইয়াতে কিছু অভিজ্ঞতা মোৰ আছে। প্ৰাদেশিকৰ কিছু কথা মই মোৰ জনা আছে, সেইখিনি কথা মই ইয়াতে ব্যক্ত কৰিছোঁ আৰু এইখিনি কথাকে আলোচনা কৰি সকলোকে আগবঢ়াই নিয়াত মই গোলাঘাট জিলা সমিতিৰ কোন উপস্থিত আছে? গোলাঘাট জিলা সমিতিৰ আমাৰ ছাত্ৰ সন্থাৰ সভাপতি আছে আৰু ছাত্ৰ সন্থাৰ সম্পাদক আছে আৰু এখেত গোলাঘাট ডিষ্ট্ৰিক্টৰ উপদেষ্টা দীপক হাজৰিকা ডাঙৰীয়া আছে। এইসকলে আছে ইয়াত উপস্থিত। বন্ধন দিয়ে কাউন্সিলৰ পৰা আপোনালোকৰ নাথযোগীয়ে কি পাইছে চৰকাৰৰ ফালৰ পৰা? নাথযোগী উন্নয়ন পৰিষদৰ পৰা আমাৰ বিভিন্ন ধৰণৰ অনুদান ইয়াত দিয়ে, কিন্তু গোলাঘাট ডিষ্ট্ৰিক্টত অকণমান হিন্দে হৈছে। সেইটো ক্ষেত্ৰতো মই অলপ চকু ৰাখিছোঁ আৰু তেখেতলোকক মই অকণমান আগবাঢ়ি যাবলৈ কৈছোঁ। উন্নয়ন পৰিষদৰ লগত যোগাযোগ কৰি বিভিন্ন দিশত তেওঁলোকক অনুদান দিয়া যায়। চিলাই মেচিনকে আদি কৰি উইভিংশাল, চিলাই মেচিন আৰু বিকলাংগসকলৰ কাৰণে অনুদান বিভিন্ন ধৰণে আহে। সেইখিনি পাবৰ কাৰণে আমাৰ ছাত্ৰ সন্থা আৰু বিভিন্ন পৰিষদক আমি যোগাযোগ কৰিবৰ কাৰণে তেওঁলোকক জনোৱা হৈছে। আমাৰ যিখিনি মানে বুৰঞ্জী, এই বুৰঞ্জীখিনিত আমাৰ যিখিনি কথা জড়িত হৈ আছে, স্বাধীনতা আন্দোলনকে ধৰি অসম আন্দোলনকে ধৰি আমাৰ যিখিনি শ্বহীদ হৈছে, ইয়াৰ সৰহসংখ্যকেই নাথযোগী সম্প্ৰদায়ৰ। গতিকে ইয়াৰ এটা কাৰণ আছে। আমি যিহেতু নিজে অনুভৱ কৰোঁ, আমি সকলোৱে বিভিন্ন ঠায়ে আছোঁ। সামাজিক ক্ষেত্ৰখনৰ লগত সকলো আমাৰ নাথযোগী জড়িত হৈ আছে, কিন্তু আমি ইউনিফাইড হ'ব পৰা নাই, আমি সংঘবদ্ধ হ'ব পৰা নাই। সংঘবদ্ধ নোহোৱাৰ কাৰণে বোধ কৰোঁ, মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ, তাৰ কাৰণেই বোধ কৰোঁ আমাৰ নাথযোগী হিচাপে আমি যিটো আইডেণ্টিটি পাব লাগে, আমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এইটো আমি হ'ব পৰা নাই। গতিকে আমি আশা কৰোঁ যে অনাগত দিনত, যিহেতু আমি কৈছোঁৱে যে আমি আজিৰ তাৰিখত আমি খিলন দিয়া, কিন্তু এই নাথযোগীসকলে আকৌ জাতিৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত আত্মবলিদান সময়ে বেছি ধৰণে দিবলগীয়া হয়। অসম আন্দোলন ক'লেতো 855 জনৰ ভিতৰত 140 জন, তো ধেমালি ফিগাৰ নেকি? জাতীয় আন্দোলন, আমাৰ স্বাধীনতা আন্দোলনটো সেইটো তেনেকুৱা কিমান আছিলে টোটেল, তেনেকুৱা এটা ভাল ফিগাৰ আছে। গতিকে মনবৰ নাথকে আদি কৰি তেনেকুৱা যিসকল আছে, গতিকে এটা ডাঙৰ ফিগাৰ। গতিকে কিন্তু আমি সকলো ক্ষেত্ৰতে নাথযোগীসকল মানে বঞ্চিত হৈ থকা হৈছে। গতিকে মই আশা কৰোঁ, মই মানে এসময়ত এটা সংগ্ৰামী সংগঠনৰ দায়িত্বত থকা ব্যক্তি হিচাপে অলপ আমাৰ যিসমূহ মানে উইংছ আছে, আমাৰ যিখিনি ভাতৃ সংগঠন আছে,
ছাত্ৰ সন্থা নাথযোগী ছাত্ৰ সন্থা যুৱ পৰিষদ মহিলা পৰিষদ গতিকে বিশেষকৈ নাথযোগী ছাত্ৰ সন্থা আৰু যুৱ পৰিষদে আৰু মহিলা সমিতিয়ে এটা মানে ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত হ'বৰ বাবে অলপ বিলকুল মানে হেৰি ধৰণে অলপ মানে ব্যৱস্থা ল'ব লাগে মানে সংগ্ৰামী কিছুমান ব্যৱস্থা ল'ব লাগে আমি খুব বেছি নহ'লে অলপ সৰু কিছুমান কাৰ্যসূচী আমি ল'ব লাগে আমাৰ পৰিষদ আছে 5টা পৰিষদৰ এটা আঞ্চলিকত আমি 5খন কমিটি গঠন কৰিব লাগে এটা আঞ্চলিকত 5খন কমিটি গঠন কৰিব লাগে 5খন কমিটি গঠন কৰিবলৈ হ'লে আমাক 10জনকে মানুহ হ'লেও কিমানজন মানুহ লাগিব 50জন মানুহ লাগিব এটা আঞ্চলিকৰ পৰা 50জন মানুহ যদি আমি উলিয়াই আনিব নোৱাৰোঁ তেতিয়াহ'লে আমি জাতিটোৰ উন্নয়ন কেতিয়াও কৰিব নোৱাৰোঁ এটা আঞ্চলিকত ফৰকাটিঙৰ আঞ্চলিকটোৰ কথাই মই কৈছোঁ ফৰকাটিং আঞ্চলিকত আমি যদি পিয়ল কৰোঁ কিমান মানুহ ওলাব অনুমানিক কওকচোন আপোনালোকে ফৰকাটিং আঞ্চলিকটোত আপোনালোকৰ নাথ জাতিৰ মানুহ কিমান ওলাব অনুমানিক কিবা ক'ব পাৰিবনে নোৱাৰে যিহেতু মই প্ৰাদেশিকৰ এগৰাকী মহিলা সন্মিলনীৰ উপসভা নেত্ৰী মই জাতিটোৰ স্বাৰ্থৰ কাৰণে কৈছোঁ আপোনালোকক জাতিটোৰ কাৰণে মই নিজক ত্যাগ কৰিবলৈ মই আগবাঢ়ি আহিছোঁ জাতিটোৰ কাৰণে বহুত কষ্ট কৰিছোঁ আপোনালোকক মই ছাত্ৰ সন্থাক আজি যিহেতু এখন ছাত্ৰ সন্থাৰে মিটিং ছাত্ৰ সন্থাক দায়িত্ব দিছোঁ মই আপোনালোকৰ ছাত্ৰ সন্থাৰ প্ৰত্যেকটো আঞ্চলিকৰ যিজন প্ৰেচিডেণ্ট হ'ব ছেক্ৰেটেৰী হ'ব আপোনালোকক দায়িত্ব দিছোঁ আপোনালোকৰ পিয়লৰ কাৰণে এটা আঞ্চলিকত কিমান মানুহ বেছি কষ্ট কাম নাই আপোনালোকে আঞ্চলিকটোত প্ৰত্যেকটো 5টা পৰিষদৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰী বাছি এখন কমিটি গঠন কৰক প্ৰথমতে